আজি আমাৰ 5 নম্বৰ ক্লাছ ঠিক আছে অলৰেডি আমি 4টা ক্লাছ শেষ কৰিলো যি হলে আমাৰ এই সিৰিজটো কন্টিনিউয়াছলি কৰি আছে তেওঁলোকে গম পাইছে কিমান ইম্পৰ্টেন্ট কোৱেশ্চন আমি কৰি আছো আমি 1000তকৈ বেছি এমসিকিউ কৰিম কিন্তু এমসিকিউ কেটা নামত এমসিকিউৰ লগত আমি বহুত ভাল ভাল টপিক পঢ়ি আছো বিভিন্ন বেলেগ বেলেগ টপিক পঢ়ি আছো যিবোৰ এক্সামত আহাৰ চান্স আছে আৰু আপোনালোকৰ এক্সামৰ সময়ত কনফিডেন্স বাঢ়িব এই সিৰিজটো চাই যোৱাৰ পাছত আৰু বহুত নতুন কথা শিকিবলৈ পাব আৰু বহুতো সাবজেক্ট শেষ হৈ যাব আপুনি গমে নাপাব যেতিয়া সিৰিজটো কমপ্লিট হ'বগৈ তেতিয়া গম পাব বাহ বহুত কিটা সাবজেক্ট মই শেষ কৰি পেলালো এতিয়া মোক এক্সামৰ কাৰণে মোৰ ইমান চিন্তা নাই ওকে বেছি কথা নকওঁ আমি আৰম্ভ কৰো কম সময়ত আমি বেছিকৈ কভাৰ কৰিবলৈ চাই আছো ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো চাওক ফাৰ্স্ট কোৱেশ্চনটো হ'ল যে দা ইণ্ডিয়ান ৰেলৱে ইজ নাও reorganized into how many zones ঠিক আছে ইণ্ডিয়ান ৰেলৱে কেইটা জোনত এতিয়া বিভক্ত কৰা হৈছে জোনবোৰ জানে আমাৰ যেনেকৈ নৰ্থ ইষ্ট এটা জোন আছে ইষ্ট জোন আছে হয় না ওয়েস্ট জোন আছে তেনেকৈ টোটাল কেইটা জোন আছে সেইটো হৈছে আপোনাৰ 17টা জোনত ভাগ কৰা হয় ইণ্ডিয়ান ৰেলৱে এই কোৱেশ্চনটো এটা মহৰা কিন্তু মেইন পইণ্টটো হ'ল এইটো চাওক চেনাব ব্ৰিজ আপোনালোকে নাম শুনিছে যিখন ৱৰ্ল্ডৰ হাইষ্ট ৰেলৱে ব্ৰিজ হয় ঠিক আছে ৱৰ্ল্ডৰ আটাইতকৈ উচ্চতম ওখত থকা ৰেলৱে ব্ৰিজ যাৰ কিমান জানে 359 মিটাৰছ ওকে আৰু এই ব্ৰিজখন ক'ত আছে জম্মু এণ্ড কাশ্মীৰ ৰিসেন্টলি আপোনালোকে নিউজত পাই আছে আৰু এবাৰ এক্সামত এটো আহাৰ সম্ভাৱনা আটাইতকৈ বেছি আছে কি আহিব পাৰে ক'ত আছে জম্মু এণ্ড কাশ্মীৰত কোনখন নদীৰ ওপৰত চেনাব নদীৰ ওপৰত সেই কাৰণে ব্ৰিজখনৰ নাম কি চেনাব ব্ৰিজ নদীখনৰ নাম মনত ৰাখিব আৰু ব্ৰিজখন কোন জেগাত আছে কোনখন ষ্টেটত আছে জম্মু এণ্ড কাশ্মীৰ ঠিক আছে ওকে এইটো চাওক 359 মিটাৰ ওখ নাও আৰু এটা ইম্পৰ্টেন্ট পইণ্ট যে ভাৰতত ইণ্ডিয়াত ফাৰ্ষ্ট ৰেল চলিছিল ক'ৰ পৰা জানেনে মুম্বাইৰ পৰা থানেলৈ কিমান চনত 1853 মুম্বাইৰ পৰা থানেলৈ ফাৰ্ষ্ট ৰেল চলিছিল আৰু কিমান ডিসটেন্স কভাৰ কৰিছিল 34 কিলোমিটাৰ মনত থাকিব যেনেকৈ লিখা আছে তেনেকৈ মনত ৰাখক আহক এতিয়া আমি অলপমান ৰেলৱে চালো এবাৰ হাইৱেৰ বিষয়ে চাওঁ ঠিক আছে which two of the following extreme location are connected by east west corridor ঠিক আছে east west corridor এ কোন দুটা লোকেশন মানে ভাৰতৰ কোন দুখন ঠাই এক্সট্ৰিম ঠাই ধৰক এই মেপখন দেখিলে ভালদৰে বুজি পাব মই প্ৰথমে কোৱেশ্চনটো আপুনি অপচন দিয়া চাওক মুম্বাই এণ্ড নাগপুৰ মুম্বাই এণ্ড কলকাতা শিলচৰ এণ্ড পোৰবন্দৰ নাগপুৰ এণ্ড শিলিগুৰি এতিয়া এইখন চাওক ইয়াৰ পৰা বহুত কোৱেশ্চন আপোনাৰ 5-6টা মান কোৱেশ্চন আপুনি ইয়াৰ পৰা কৰিব পাৰিব আপোনাৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব এটা যে আমাক কৈছে ইষ্ট ওয়েস্ট কৰিডৰ ঠিক আছে আপোনালোকে ডাইৰেকশন জানে এটো হল ইষ্ট ওয়েস্ট এটো নৰ্থ আৰু এটো সাউথ এতিয়া চাওক এই সিনটো এই হাইৱেটো চাওক এইটো কোৱা হয় আপোনাৰ ইষ্ট ওয়েস্ট কৰিডৰ ঠিক আছে ইষ্ট ওয়েস্ট কৰিডৰ আৰু এইটো হল আপোনাৰ নৰ্থ সাউথ কৰিডৰ এতিয়া চাওক ইষ্ট ওয়েস্ট কৰিডৰে কাক লিংক কৰিছে জানেনে একদম এক্সট্ৰিম পইণ্ট ইষ্টত কৰিছে আপোনাৰ শিলচৰ অসমৰ শিলচৰ আৰু ওয়েষ্টত কি কৰিছে পোৰবন্দৰ কোৰ গুজৰাট এই চাওক এইটো যেটো ইষ্ট ওয়েস্ট কৰিডৰ হাইৱে চাওক কোৰ পৰা আৰম্ভ হৈছে শিলচৰ কোট অসমৰ পৰা আৰু একদম ওয়েষ্টৰ কোট শেষ হৈছে গুজৰাটৰ পোৰবন্দৰ দেখিলে পইণ্ট কিটা দেখিলে মেপত ক্লিয়াৰ হ'ল তাৰ পাছত নৰ্থ সাউথ কৰিডৰ ঠিক আছে নৰ্থ সাউথ কৰিডৰে কাক লিংক কৰিছে নৰ্থত শ্ৰীনগৰ আৰু ইফালে কন্যাকুমাৰী কাশ্মীৰ টু কন্যাকুমাৰী আমি তো গান গাই থাকো ঠিক আছে শ্ৰীনগৰ আৰু কন্যাকুমাৰীক জয়েন কৰিছে এটো চাওক এটো শ্ৰীনগৰ আৰু এইটো আহি কোট দেখিছে কন্যাকুমাৰী গতিকে মনত ৰল ইষ্ট ওয়েস্ট কৰিডৰ আৰু নৰ্থ সাউথ কৰিডৰ এতিয়া আপোনাক কৈছে যে which two of the following extreme location are connected by east west corridor হেতু হ'ব আপোনাৰ শিলচৰ এণ্ড পোৰবন্দৰ very important এতিয়া আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন চাওক এই মেপতে আমি বুজি পাম যা গোল্ডেন কোৱাড্ৰিলেটাৰেল এটা প্ৰজেক্ট গোল্ডেন কোৱাড্ৰিলেটাৰেল সুপাৰ হাইৱে কানেক্টস which of the following major places গোল্ডেন কোৱাড্ৰিলেটাৰেল চাওক ইয়াত দেখিব আমি এটো ইষ্ট ওয়েস্ট নৰ্থ সাউথ দেখিলো এইটো চাওক ইয়েলো কালাৰ দি এটা আপোনাৰ কোৱাড্ৰিলেটাৰেল বনোৱা হৈ আছে দেখিছে এটো দেখিছে ইয়েলো কালাৰ দি এটো ৰাউন্ড হৈ আছে ইয়াৰ কথা কৈছে যে গোল্ডেন কোৱাড্ৰিলেটাৰেল সুপাৰ হাইৱে কানেক্টস which of the following major place একদম মনত ৰাখক কাক কানেক্ট কৰে দিল্লী কলকাতা চেন্নাই মুম্বাই এণ্ড দিল্লী আকৌ দিল্লী লৈ আহিব নহলে এটো কমপ্লিট নহব হয় না চাওক কৰবা ষ্টাৰ্ট কৰিছে দিল্লী ঠিক আছে দিল্লী মুম্বাই চেন্নাই কলকাতা এণ্ড দিল্লী ঠিক আছে কোৱেশ্চনটো পঢ়ক আৰু নিজে কৰক
এটো ভেৰি ইম্পৰ্টেন্ট এই চাৰিখন ঠাইৰ নাম মনত ৰাখিব যে গোল্ডেন কোৱাড্ৰিলেটাৰেল সুপাৰ হাইৱে কোন কেইখন ভাৰতৰ ঠাইক কানেক্ট কৰিছে দিল্লী কলকাতা চেন্নাই মুম্বাই এণ্ড দিল্লী মেপখন চালে আৰু ভালদৰে বুজি পাব ওকে আমি মুভ কৰো নেক্সট কোৱেশ্চনলৈ আৰু বহুত কৰিব আছে আজি আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন আছে নাও চৰ্দাৰ সৰোবৰ ডেম এবাৰ আহি ইণ্ডিয়ান ডেমৰ কথা আমি ডেমৰ কথাও জানিব লাগিব ডেমৰ পৰা এটা কোৱেশ্চন আহিবই ইণ্ডিয়ান সৰোবৰ ডেম হেজ বিন বিল্ট অভাৰ হুইচ অফ দা ফলোইং ৰিভাৰ চৰ্দাৰ সৰোবৰ ডেম কোনখন নদীৰ ওপৰত আছে ঠিক আছে হেতু কৰাৰ আগতে আপোনাক মই কেইটামান ইম্পৰ্টেন্ট দিছো বহুত ডেম আছে তাৰে ভিতৰত যিকেইটা ইম্পৰ্টেন্ট যিকেইটা আমাক লাগে মই সেইকেইটা দিছো আৰু এই যিকেইটা দিয়া আছে সেইকেইটা একদম মনত ৰাখিব ঠিক আছে থেহৰি ডেম ক'ত আছে উত্তৰাখণ্ড একদম মনত ৰাখিব আৰু নদী ভাগীৰথী নদীৰ ওপৰত ঠিক আছে ভাখৰা নাংগাল ডেম ক'ত আছে পাঞ্জাব হিমাচল প্ৰদেশ আৰু কোনখন নদীৰ ওপৰত সুটলেজ নদীৰ ওপৰত ওকে হীৰাকুণ্ড ডেম ক'ত আছে উৰিষ্যা আৰু মহানদীৰ ওপৰত নাগাৰ্জুনা সাগৰ ডেম ক'ত আছে তেলেংগানা আছে কৃষ্ণা নদীৰ ওপৰত চৰ্দাৰ সৰোবৰ ডেম ক'ত আছে গুজৰাট আৰু কোনখন নদীৰ ওপৰত নৰ্মদা আমাৰ কোৱেশ্চনটো কি আছিল চৰ্দাৰ সৰোবৰ ডেম হেজ বিন বিল্ট অভাৰ হুইচ অফ দা ফলোইং ৰিভাৰ নৰ্মদা নদীৰ ওপৰত এই ডেমটো আছে মই যিকেইটা দিয়া আছে সেইকেইটা একদম আজিয়ে এতিয়াই মনত ৰাখি থক বহুত কামত আহিব আৰু ইয়াৰ পৰা কোৱেশ্চন এটা হলো এটা ডেমৰ পৰা এটা হলো এটা কোৱেশ্চন পাব আৰু দুটা ইম্পৰ্টেন্ট মই আপোনাক দিব ওলাইছো চাওক যেটো হাইষ্ট উখ ইণ্ডিয়াৰ আটাইতকৈ উখ ডেমটো হৈছে থেহৰি ডেম মনত ৰাখিব থেহৰি ডেমটো আটাইতকৈ উখ ডেম তাৰ হাইট হৈছে 260.5 মিটাৰ এটো মনত নাৰাখিলেও মনত ৰাখিব কোনটো থেহৰি ডেম ক'ত আছে উত্তৰাখণ্ডত আৰু লংগেষ্ট ডেম আটাইতকৈ দীঘল ডেম ইণ্ডিয়াৰ আটাইতকৈ দীঘল ডেমটো হৈছে আপোনাৰ হীৰাকুণ্ড ডেম ক'ত আছে উৰিষ্যা একদম যেনেকে লিখা আছে তেনেকে মনত ৰাখি থৈ দিয়ক ইয়াৰ পৰা এটা কোৱেশ্চন উঠাই দিবই দিব হয়তো ক'ৰ পৰা আহি গ'ল কোৱেশ্চন বাৰু যেন হওক what is the India's rank globally as per human development index জানে আপোনালোকে HDI rank ঠিক আছে ইণ্ডিয়াৰ rank 2024 ত কিমান হয় 134 as a current affairs এটো আপুনি চাই থক 134 মনত ৰাখিব HDI human development index আমাৰ ইণ্ডিয়াৰ rank globally 134 একদম নাপাহৰিব ঠিক আছে আজি আমি এখিনি কৰিলো এতিয়া আৰু এটা ইম্পৰ্টেন্ট বস্তু লৈ যাব ওলাইছো ওকে yes এগ্ৰিকালচাৰ সকলোৱে খেতি কৰে সকলোৱে যিমান সকলে গাঁৱত থাকে তেওঁলোকে জানে আমাৰ অসমত মেইনলি বাৰু ভাৰতত কেনেকুৱা টাইপৰ খেতি হয় ৰবি খালি হয় না ৰবি খৰিফ এণ্ড জেইদ এতিয়া কোৱেশ্চনটো হল যে হুইচ ওয়ান অফ দা ফলোইং ইজ এ ৰবি ক্ৰপ কোনটো হয় ইয়াতে আপোনাৰ চাৰিটা অপচন আছে ভেৰি ইজি কিন্তু ইয়াতে ভুল কৰিব আপোনাৰ মাইনাস মাৰ্কিং যদি খাব মন নাই আপোনাৰ যদি ৰেংক বহাব মন আছে তেনেহলে এনেকুৱা বস্তুবোৰ আপুনি চাই যাব লাগিব কাৰণ আপুনি সোশ্যাল ষ্টাডিজ পঢ়ি আছে এনচিআৰটি পৰা আনিছো ক্লাস 9ত আছে ঠিক আছে সৰি ক্লাস 10ত আছে গতিকে এখিনি পঢ়ক কাক কোৱা হয় ৰবি ক্ৰপছ কাক কোৱা হয় খৰিফ ক্ৰপছ তাৰপিছত এটো নিজে কৰক কমেন্ট বক্সত কমেন্ট কৰি জনাওক আপোনালোকে কমেন্ট নকৰে ইন্টাৰেকশন নকৰিলে কেনেকৈ গম পাম ঠিক আছে কমেন্ট কৰক তাৰপাছত ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো মই অসমীয়াত কৈ দিছো যে কোনটো ৰবি শস্য হয় ইয়াত থাকাৰ ভিতৰত কোনটো ৰবি শস্য হয় ঠিক আছে ৰাইচ গ্ৰাম মিলেট কটন অসমীয়াত জানে চাউল কপা হয় না ওকে নাও এটো কোৱেশ্চন হুইচ অফ দা ফলোইং describe a system of agriculture where a single crop is growing in a large area so single crop tal dangor area etai matro ki hoy etia sok amar apnar ekhon bagan ase tat narikol ase tamul ase ahot ase kiba ase bahut kiba kibi mix hoy ase kintu kuntu agriculture system ok koa hoy jot etai matro hoyswa bahut dangor area t logwa hoy shifting agriculture plantation agriculture horticulture intensive agriculture which of the following describes a system of agriculture where a single crop is grown in a large area etai matro crop large area hoy apuni dekhise tea ki koy tea plantation kori boli koy niki apuni sahar ki korisu dhan ami ki koru dhan ami eta time ot ru large area ru but taka ko ki koru uthai anu aku tar ami belek logao সেই মাটিখিনিত বেলেগ ৰঙ কিন্তু আপুনি চাওক যে যতখন টি গাৰ্ডেন থাকে এটা সিঙ্গল ক্রপ বছৰ ধৰি তাত টিয়ে হৈ থাকে যত কফি থাকে তাত কফিয়ে থাকে তাক আমি কি কম plantation agriculture মনত ৰাখিব single crop is grown in a large area is called plantation agriculture now dandiya is a popular dance of okay art and culture বা হিছে কোৱেশ্চন যাওক মোৰ চেনেলত যাওক তলত যাওক ইন্ডিয়ান কালচাৰ দুটা ক্লাস কৰি থৈছো সেই দুটা কৰিলে কমপ্লিট আপুনি পাই যাব ষ্টিল যদি তাত না যায় তথাপি ইয়াত মই অলপ আপোনালোকক দেবলৈ ট্ৰাই কৰিম dandiya is a popular dance of which state আকৌ ইয়াত কৈছে Rauf is a মানে which of the following state is the famous traditional dance Rauf associated with dandiya hobo apnar Gujarat dandiya dance to Gujarator hoy aru Rauf to hoy Jammu and
কাশ্মীৰ কিন্তু এটো জানাৰ আগতে আপুনি এই লিষ্টখন চাওক লিষ্টখন মনত ৰাখক যে ফেমাছ ফক ডান্সেছ অফ ষ্টেট আমাৰ অসমৰ কি হয় অসমক আমি কি কওঁ বিহু ৰাজস্থানত ঘুমাৰ কালবেলিয়া এণ্ড কাঠপুতলি গুজৰাটত দাণ্ডিয়া গাৰবা পাঞ্জাবত ভাংৰা ঠিক আছে জম্মু এণ্ড কাশ্মীৰ ৰফ অলৰেডি আমি কুৱেশ্যনত কৰি আহিছো মহাৰাষ্ট্ৰ লাৱানী এইটো একদম মনত ৰাখিব লাৱানী গোৱা ফুগুৰি হিমাচল প্ৰদেশ নটি আৰু কৰ্ণাটকা য়াক্সা গংগা নাও সাম ফেষ্টিভেল অফ নৰ্থ ইষ্ট ইণ্ডিয়াৰ কিছুমান ফেষ্টিভেল আমি যোৱাকালি এটা কুৱেশ্যন কৰিছিলো লচং ফেষ্টিভেল ক'ত কৰে ছিকিম নিউ ইয়েৰ ঠিক আছে হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ড খাৰ্চি পূজা ক'ত কৰে ত্ৰিপুৰা চেৰাউবা পূজা ক'ত মণিপুৰ ৱাংলা ফেষ্টিভেল এইটো মেঘালয়ৰ এটা ফেষ্টিভেল হয় ড্ৰি ফেষ্টিভেল অৰুণাচল প্ৰদেশ আৰু লুই নাগাই নাই ফেষ্টিভেল নাগালেণ্ড ভেৰি 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 ইম্পৰ্টেণ্ট এইটো এটা শ্লাইড তাৰ পাছত এই দুটা কুৱেশ্যন নিজে কৰিব ট্ৰাই কৰক ঠিক আছে আমি আৰ্ট এণ্ড কালচাৰৰ দুটামান বস্তু কৰিলো কিন্তু এই ডান্স কেইটা মনত ৰাখি থৈ দিয়ক নাও নেক্সট কুৱেশ্যন দ্য ৱৰ্ড সত্যমেভা জয়তে আপোনালোকে চবে শুনি থাকে সত্যমেভা জয়তে ক'ত থাকে আমাৰ এইটো শ্লোগান মন নকৰে ন বস্তুবোৰ মন কৰিলে দেখিব ক'ত ক'ত থাকে নাও ইজ টেকেন ফ্ৰম ক'ৰ পৰা লোৱা হৈছে এইটো লোৱা হৈছে আপোনাৰ মুকুন্দ উপনিষদ ঠিক আছে মুকুন্দ উপনিষদৰ পৰা সত্যমেভা জয়তে লগোৱা হৈছে নাও ওকে হুইচ ওৱান অফ দ্য ফলোয়িং ইণ্ডাষ্ট্ৰিজ মেনুফেকচাৰ টেলিফোন কম্পিউটাৰ তলৰ কোনটো ইণ্ডাষ্ট্ৰীয়ে বনায় ষ্টীলে বনায় নেকি এলুমিনিয়াম স্মেল্টিং নো ইলেক্ট্ৰনিক আৰু ইনফৰমেশ্যন টেকনলজি বহুতে এই দুটাৰ মাজতে কনফিউজ হ'ব মই কওঁ যে ইয়াত কি কৈছে মেনুফেকচাৰ অফ টেলিফোনছ এণ্ড কম্পিউটাৰ্ছৰ মেনুফেকচাৰ কৈছে আপোনাৰ আইটি একদম নামাৰিব মাৰিব ইলেক্ট্ৰনিক ঠিক আছে ইলেক্ট্ৰনিকে বনাব এনচিআৰটিৰ কুৱেশ্যন হয় লিখি থওক আহিব ইয়াৰ পৰা ঠিক আছে মুভ কৰা আমি নেক্সট কুৱেশ্যনলৈ ওকে হুইচ ওৱান অফ দ্য ফলোয়িং টাৰ্মছ ইজ ইউজড টু ডেছক্ৰাইব ট্ৰেড বিটুইন টু অৰ মোৰ কাউণ্ট্ৰিজ চাওক এতিয়া আমাৰ আমি এতিয়া দোকানত যাওঁ দোকানত বস্তু কিনো আমাৰ কি হ'ব লোকেল ট্ৰেড আমাৰ নগাঁৱৰ পৰা বা গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ আমি ট্ৰেড কৰোঁ কি কৰোঁ লোকেল ট্ৰেড কৰোঁ যেতিয়া দুখন বা মোৰ কাউণ্ট্ৰিৰ মাজত ট্ৰেড হ'ব ধৰক আমাৰ ভাৰত বাংলাদেশৰ মাজত ভাৰত ভূটানৰ মাজত ভাৰত আমেৰিকাৰ মাজত ট্ৰেড হয় তাক কি কোৱা হ'ব তাক কোৱা হ'ব ইণ্টাৰনেশ্যনেল ট্ৰেড ঠিক আছে ইণ্টাৰনেশ্যনেল ট্ৰেড মনত ৰাখিব যে দুখনতকৈ বেছি কাউণ্ট্ৰিৰ লগত যিটো আমি বজাৰ কৰোঁ বাণিজ্য কৰোঁ তাক কোৱা হয় ইণ্টাৰনেশ্যনেল ট্ৰেড ঠিক আছে নাও ওকে আকৌ আহি গ'ল আমি ডেম পঢ়িলো ৰিভাৰ পঢ়িলো এবাৰ হৈছে নেশ্যনেল পাৰ্কৰ পৰাও এটা কুৱেশ্যন আহিবই যিকেইটা টপিক আমি পঢ়ি আছো তাৰ পৰা এটা কুৱেশ্যন পাবই চব ছেক্টৰৰ পৰা চুবই এটা হ'লেও এটা কুৱেশ্যন নাও কানহা নেশ্যনেল পাৰ্ক চিটুৱেটেড ইন যে কানহা নেশ্যনেল পাৰ্কখন ক'ত আছে তাৰ আগতে আপুনি এই লিষ্টখন পঢ়ক মই যিখিনি দিছো বহুত নেশ্যনেল পাৰ্ক আছে 134খন নেশ্যনেল পাৰ্ক আছে আপুনি 134খন মনত ৰাখিব নালাগে যিখিনি দি আছে কমচে কম সেইখিনি মনত ৰাখক ঠিক আছে জিম কৰ্বেট এখন হৈছে আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক কিমান চনত ইনিগ্ৰেট কৰা হৈছিলে জনাব আৰু জিম কৰ্বেট ক'ত আছে উত্তৰাখণ্ডত আছে এইটো মনত ৰাখিব কানহা নেশ্যনেল পাৰ্ক ক'ত আছে মধ্যপ্ৰদেশ ইয়াৰ এনচাৰটো হ'ব মধ্যপ্ৰদেশ চাওক এইকেইটা বেলেগ নহ'লেও মই যিকেইটা চিন মাৰি দিছো জিম কৰ্বেট কানহা তাৰ পাছত আপোনাৰ কাজিৰঙাটো জানেই অসমত আছে বাকীকেইটা নহ'লেও আৰু লিষ্ট আছে ৰ'ব মই দি আছো তাৰ পাছত গিৰখন ক'ত আছে গুজৰাট এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট তাৰ পাছত এফালে আহি আপোনাৰ এইটো কেবুল লামজাও ক'ত আছে মণিপুৰত ফ্লোটিং নেশ্যনেল পাৰ্ক লোকটাক লেকৰ ওপৰত আছে এইটো মনত ৰাখিব কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক ক'ত আছে ছিকিমত ঠিক আছে পেঞ্চ নেশ্যনেল পাৰ্ক মহাৰাষ্ট্ৰ যিকেইটা মই ৰেড টিক কৰি দিছো সেইকেইটা মনত ৰাখিব ঠিক আছে গোটেইখিনি ৰাখিলে ভাল কিন্তু এইকেইটা ইম্পৰ্টেণ্ট এইকেইটা এক্সামত অহাৰ চান্স আছে এইখন বেছি ইম্পৰ্টেণ্ট কেবুল লামজাও ক'ত আছে লোকটাক লেকৰ ওপৰত দিছ ইজ এ ৱৰ্ল্ড অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক অকে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য মেক্সিমাম নাম্বাৰ অফ নেশ্যনেল পাৰ্ক কোনখন ইণ্ডিয়ান ষ্টেটৰ আটাইতকৈ বেছি নাম্বাৰ নেশ্যনেল পাৰ্ক আছে তাৰ এনচাৰ হ'ব মধ্যপ্ৰদেশ ঠিক আছে মনত ৰাখিব মধ্যপ্ৰদেশত চবতকৈ বেছি নেশ্যনেল পাৰ্ক আছে ওকে আৰু অলপমান আছে মই ইয়াৰ লগতে আৰু এইখিনি মনত ৰাখিব এখন নন্দা দেৱী ঠিক আছে নন্দা দেৱী নেশ্যনেল পাৰ্ক ক'ত আছে উত্তৰাখণ্ড এইখন মনত ৰাখিব তাৰপাছত নামফা এইখনটো একদম চকুৰ আগত ৰাখক এইবাৰ এক্সামত আহিব ক'ত আছে অৰুণাচল প্ৰদেশ ঠিক আছে ৰাজাজী নেশ্যনেল পাৰ্ক উত্তৰাখণ্ড যিকেইটা মই ৰেড ট্ৰিক কৰি দিছো সেইকেইটা যেনেকৈ নহওক মনত ৰাখক নাও লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া সেইখন হৈছে হেমিছ নেশ্যনেল পাৰ্ক আৰু আছে ক'ত এইখন আছে লাডাখত মনত ৰাখিব ইণ্ডিয়াৰ লাৰ্জেষ্ট সবতকৈ ডাঙৰ নেশ্যনেল পাৰ্কখনৰ নাম ইণ্ডিয়াৰ সবতকৈ ডাঙৰ নেশ্যনেল পাৰ্কখনৰ নাম হেমিছ নেশ্যনেল পাৰ্ক আৰু আছে লাডাখ ওকে নাও
most important question ইয়াৰ পৰা এটা question ইকোসিস্টেমৰ পৰা এটা question আপুনি পাব চাওক এতিয়া আমি যিবোৰ টপিক চাই আছো তাৰ ডিটেইল কোৰ্স আমি কৰিম কিন্তু এক্সাম হলে বেছি দিন নাই এতিয়া ডিটেইলছ পঢ়াতকৈ আমি সদায় এমসিকিউ কৰি শেষ কৰি পেলাম চিন্তা কৰিব নালাগে নাও which of the following constitute a food chain মানে কি জানে এতিয়া চাওক এটো কি গছ গছনি আৰু এটো হৰিণা কি খায় ফলমূলৰ পাত খায় তাৰ পাছত হৰিণা কোনে খায় বাঘে খায় আৰু এনেকৈ এটা ফুড চেইন বনাই ৰাখিছে ঠিক আছে তাৰ পাছত যদি চাই এবোৰ পানীত থাকা কিছুমান ফুল বা কিবা কিবি সৰু সৰু শস্য ধান তাক কোনে খায় ফৰিঙে খায় ফৰিঙক কোনে খায় বেঙে খায় বেঙক কোনে খায় সাপে খায় সাপক কোনে খায় চৰাই বা চিলনিয়ে খায় এনেকৈ এটা ফুড চেইন আমি বনাই ৰাখো কাক যাক কয় খাদ্য জাল এতিয়া ইয়াত কৈছে তলৰ কোনটোৱে খাদ্য জাল আপোনাৰ বনাই ইয়াত চাওক ঘাঁহ ঘেহু আম কিবা কানেকশন আছে জানো ঘাঁহক ঘেহু একো নাই এতিয়া চাওক গ্ৰাছ ঘাঁহ গট ছাগলী হিউমেন চাওক ঘাঁহক কোনে খায় ছাগলীয়ে খায় ছাগলী কোনে খায় মানুহে খায় এটা কৰিছে নে ফুড চেইন ইয়েস কৰিছে ইয়েস বাট আমি পিছৰ কিটাও চাও গট ছাগলী কাউ গৰু এলিফেন্ট কৰিছে নেকি নাই কিবা ইহঁতৰ মাজত ঘাঁহ খায় ইহঁতৰ মাজত কিবা আছে নেকি কিবা ৰিলেশন আছে নেকি নাই নাও ঘাঁহ গ্ৰাছ ফিশ এণ্ড গট চাওক ফিশে মাছে ঘাঁহ খায় ঠিক আছে কিছুমান মাছে ঘাঁহ খায় কিন্তু ছাগলীয়ে ফিশ খোৱা দেখিছে কেতিয়াবা নাই নাখায় ঠিক আছে গতিকে ইয়াত ফুড চেইন যদি আপুনি ভালকে দেখিছে কোনে কৰিছে ঘাঁহক ছাগলীয়ে খায় আৰু ছাগলীক কোনে খায় আমি মানুহে খাওঁ গ্ৰাছ গট এণ্ড হিউমেন ওকে নাও এটো হোমৱৰ্ক which of the following groups contain only biodegradable item biodegradable কি যিসকলে জানে তেওঁলোকে কৰক যিসকলে নাজানে ওয়েট কৰক নেক্সট ক্লাছ ওয়েট কৰক তাত আমি ভালদৰে এনেকুৱা টপিক লৈ আহিম ঠিক আছে সব এনসিআরটি চিন্তা কৰিব নালাগে নাও অকমান আমি আজি স্টার্ট কৰিম অকমান ইন্ডিয়ান ইকোনমি ঠিক আছে আজি জাস্ট টেইলাৰটো দেখুৱাম তাৰ টেইলাৰটো যেমান কোৱেশ্চন দেখুৱাম কিন্তু কালি আহিব ভালদৰে the development of a country can generally be determined by আমাৰ এটা দেশখন যে ডেভেলপমেন্ট হৈছে হয় না হেতু কিহেৰে ডিটাৰমাইন কৰিব এতিয়া আমি কৈছো ভাৰত ডেভেলপ হৈ গৈছে বিকশিত ভাৰত মানে কি কোনকিটা আইটেম আমাৰ কি হ'ব লাগিব ইনকাম বাঢ়িব লাগিব পাৰ কেপিটা ইনকাম নেশনেল ইনকাম জিডিপি নেট নেশনেল ইনকাম এইবিলাক এতিয়া বাদ দিয়ক এতিয়া পিছত আহিব বাট আমাৰ কি হ'ব লাগিব পাৰ কেপিটা এতিয়া মোৰ তেতিয়া ডেভেলপ হ'ব বুলি কম যে আমাৰ নিজৰ পাৰ কেপিটা যিমান মানুহ আছে সকলোৰে কি হ'ব পাৰ কেপিটা ইনকাম বাঢ়িব লাগিব ঠিক আছে লিটাৰেসি ৰেট বাঢ়িব লাগিব সবৰে পঢ়া শুনা বাঢ়িব লাগিব আৰু হেলথ ষ্টেটাস সবৰে কি হ'ব লাগিব ভাল হ'ব লাগিব তেতিয়া কম যে আমি এখন দেশ ডেভেলপ হৈছে তেনেহলে কি হ'ব অল অফ দা এবভ the development of a country can generally be determined by its per capita income its average literacy rate health status of its pupil ঠিক আছে হ'ব মনত ৰাখিব নাও সব আমাৰ ইকোনমিত কেইটামান সেক্টৰ আছে প্ৰাইমাৰী সেকেন্ডাৰী এণ্ড টাৰ্চিয়াৰী ঠিক আছে আপোনালোকে জানে প্ৰাইমাৰী সেক্টৰত কোনটা থাকে মেইনলি এগ্ৰিকালচাৰেল সেক্টৰ ঠিক আছে আৰু সেকেন্ডাৰী সেক্টৰত কোনটো থাকে ইন্ডাস্ট্ৰিয়েল সেক্টৰ যত আমি ম্যানুফ্যাকচাৰ কৰো ঠিক আছে বস্তু বনাও ম্যানুফ্যাকচাৰিং সেক্টৰ এটো হৈছে সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী সেক্টৰটো হৈছে আপোনাৰ সাৰ্ভিস সেক্টৰ জব সেক্টৰ ঠিক আছে এটো হৈছে আপোনাৰ টাৰ্চিয়াৰী প্ৰাইমাৰী এগ্ৰিকালচাৰ সেকেন্ডাৰী ম্যানুফ্যাকচাৰিং আৰু টাৰ্চিয়াৰীত কি থাকে সাৰ্ভিস থাকে তথাপিও যিবোৰ নেচাৰেল আপোনাৰ গুডছ হয় ঠিক আছে এই কোৱেশ্চনটো চাওক production of a commodity mostly through the natural process is an activity in which sector এটো হ'ব আপোনাৰ প্ৰাইমাৰী সেক্টৰ চাওক যদি আপোনাক কলে হয় যে production of commodity by artificial means বা by কি হ'ব manufactured গুডৰ পৰা যদি বনালা হয় এটো ম্যানুফ্যাকচাৰিং সেক্টৰত গল হয় সেকেন্ডাৰী সেক্টৰত গল হয় বাট এটো যেটো আপোনাক কৈছে মোস্টলি থ্ৰু নেচাৰেল প্ৰসেস ঠিক আছে তো এটো হ'ব প্ৰাইমাৰী সেক্টৰ ওকে এতিয়া বুজিলো নুবুজিলো আপুনি জাস্ট এটো মনত ৰাখি যাওক আমি কালি বা পৰখি পৰা ইন্ডিয়ান ইকোনমি যেতিয়া আমি স্টাৰ্ট কৰিম তেতিয়া ভালদৰে ইয়াক আমি ডিটেইলছত পঢ়িম জিডিপি পঢ়িম তাৰ পিছত আমি প্ৰাইমাৰী সেক্টৰ পঢ়িম জিএসটি পঢ়িম ঠিক আছে বাজেট পঢ়িম এভৰিথিং পঢ়িম কিন্তু তাৰ আগতে এতিয়া আমি যেটো এমসিকিউ সিৰিজ কৰি আছো এমসিকিউ সিৰিজত আমি এনে কৈ যাম ওকে খালি এটাই মনত ৰাখক প্ৰাইমাৰী সেকেন্ডাৰী টাৰ্চিয়াৰী সেক্টৰ আৰু এটো হ'ব প্ৰাইমাৰী সেক্টৰত নাও এতিয়া ওকে জিডিপি ঠিক আছে এতিয়া আমাৰ সব প্ৰাইমাৰী সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী সেক্টৰ এতিয়া জাস্ট আপুনি অলমান এটা উপৰে হেৰক মানে বুজিলো প্ৰাইমাৰী সেকেন্ডাৰী টাৰ্চিয়াৰী সেক্টৰ এই তিনটাৰ পৰা এটা বছৰত যিমানখিনি আমাৰ কি হল প্ৰডাকশন হল এটা ইয়াৰত যিমানখিনি প্ৰডাকশন হল সেই গুটেইখিনিক যদি আমি সাম কৰিম
তেতিয়া তাক কি কোৱা হ'ব জিডিপি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ মানে হ'ল যে এটা বছৰত আমাৰ দেশত ভাৰতত যিমান গুডছ এণ্ড ছাৰ্ভিচ ভাৰতৰ ভিতৰত কোনোবা বাহিৰা কোম্পানী আহিও যদি কৰিছে যদি ভাৰতৰ টেৰিটৰীৰ ভিতৰত কৰিছে ইণ্ডিয়ান টেৰিটৰীৰ ভিতৰত যিমান গুড এণ্ড ছাৰ্ভিচ প্ৰডিউচ হৈছে গোটেইবোৰ প্ৰডিউচ হোৱা গুডছ এণ্ড ছাৰ্ভিচৰ যদি আমি চাম কৰোঁ আমি তাক সেই বছৰটোৰ কি বুলি কওঁ জিডিপি চ' ইট ইজ দ্য ভেলু অফ অল ফাইনেল গুডছ এণ্ড ছাৰ্ভিচ প্ৰডিউচ উইদিন এ কাউণ্ট্ৰি ডিউৰিং এ পাৰ্টিকুলাৰ ইয়েৰ উইদিন এ কাউণ্ট্ৰি ইণ্ডিয়ান টেৰিটৰী বা এখন কাউণ্ট্ৰিৰ এই কাউণ্ট্ৰিখনৰ টেৰিটৰীৰ ভিতৰত যিমান গুডছ এণ্ড ছাৰ্ভিচ প্ৰডিউচ হৈছে গোটেই চামক আমি কি কওঁ জিডিপি ঠিক আছে অ'কে এতিয়া ইমানতে এৰক ভালদৰে আমি গম পাম ঠিক আছে এতিয়া আমি কিয় কৰিছো এই কুৱেশ্যনটো কৰিবৰ কাৰণে এই কুৱেশ্যনটোত কৈছে যে জিডিপি ইজ দ্য টোটেল ভেলু অফ প্ৰডিউচিং ডিউৰিং এ পাৰ্টিকুলাৰ ইয়েৰ হোৱাট এইটো হ'ব আপোনাৰ অল গুডছ এণ্ড ছাৰ্ভিচ জিডিপি is the total value of all goods and service producing during a particular year ঠিক আছে এই কোৱেশ্যনটো হৈ গল আমি আৰু এটা কোৱেশ্যন চাওঁ আৰু এটা কোৱেশ্যন হ'ল যে the sectors are classified into public and private sector based on এতিয়া চাওক অইল ইণ্ডিয়া ঠিক আছে এটো কি হয় এটা পাব্লিক সেক্টৰ হয় ওকে আপুনি এটা ৰেলৱে কি হয় পাব্লিক সেক্টৰ হয় কিন্তু ৰিলায়েন্স টাটা এইবোৰ কি হয় প্ৰাইভেট সেক্টৰ হয় ঠিক আছে এতিয়া আম্বানিয়ে যি চলাই আছে আদানিয়ে যি চলাই আছে কি হয় প্ৰাইভেট সেক্টৰ হয় এতিয়া পাব্লিক সেক্টৰ কাক কয় আৰু প্ৰাইভেট সেক্টৰ কাক কয় তাক কেনেকে ডিফাৰেন্ট কৰে ঠিক আছে ইয়াতে কৈছে যে that sectors are classified into public and private sector based on employment condition nature of economic activity ownership of enterprises number of workers employed in the enterprises এটো হ'ব আপোনাৰ ownership of enterprises মানে এটা কোম্পানীত যদি 50% বেছি বা maximum percent হ'বৰ কাৰণে 50 কৈ বেছি হ'ব লাগিব চৰকাৰে গভৰ্ণমেণ্টে শ্বেয়াৰ ownership কাৰ হয় গভৰ্ণমেণ্টৰ হয় চৰকাৰৰ হয় তাক কম আমি পাব্লিক সেক্টৰ আৰু প্ৰাইভেট সেক্টৰত কি হ'ব য'ত প্ৰাইভেট ownershipৰ বেছি মানে শ্বেয়াৰ থাকে ঠিক আছে এটা টাটা ৰিলায়েন্স এইবোৰত কাৰ আছে কাৰ বেছি শ্বেয়াৰ আছে আম্বানিৰ আছে টাটাত কাৰ আছে ৰতন টাটাৰ আছে এইবোৰ কি হয় এটা পাব্লিক ঠিক আছে এটা প্ৰাইভেট সেক্টৰ সিহঁতৰ এজন মানুহৰ বেছি তাত শ্বেয়াৰ আছে কিন্তু আপুনি যদি চাই ৰেলৱে অইল ইণ্ডিয়া ইয়াতে মেক্সিমাম শ্বেয়াৰ কাৰ আছে গভৰ্ণমেণ্টৰ আছে গতিকে ওনাৰশ্বিপ অফ এণ্টাৰপ্ৰাইজেছ ইয়াৰ ওপৰত ভিত্তি কৰি আমি পাব্লিক এণ্ড প্ৰাইভেট ইয়াক আমি কি কৰো ডিভাইড কৰো ঠিক আছে ইমান এতিয়া চিন্তা কৰিব নালাগে এতিয়া জাস্ট এমসিকিউ খিনি কৰক আৰু আই থিংক যিমানখিনি আমাক লাগে সিমানখিনি কৰিছো এমসিকিউ সিৰিজটো কৰি যাওক বাকি লাহে লাহে যেতিয়া আৰু কৰি যাম নিজে নিজে বাহি বাহি গৈ থাকিব ওকে আজি বহুত টাইম হৈ গল আজিও আমি ইমানতে সামৰো নেক্সট ক্লাছত আমি আৰু ভাল ভাল টপিক লৈ আহিম কিন্তু তাৰ আগতে কমেন্ট কৰক লিখক এনসাৰ দিয়ক যি কৰিব দিছো কৰক শ্বেয়াৰ কৰক ফ্ৰেণ্ডছৰ লগত সবে পঢ়ক ফ্ৰী অফ কষ্ট পিডিএফ আপোনালোকক দিম চিন্তা কৰিব নালাগে কমপ্লিট যেতিয়া হ'ব সিৰিজটো হোৱাটছআপ লিংক এটা দি দিম সবে জয়েন কৰিব তাত মই পিডিএফ শ্বেয়াৰ কৰি দিম ধন্যবাদ গুড নাইট